আমি ভিন্ডৰ দোকানত আহিছো আৰু ভিন্ডে মোক দিলে শাৰ্ট একদম 20 টাকা দিবি শাৰ্ট। গুড ইভিনিং। আমি আহিছোঁ ফেঞ্চি বজাৰলৈকে। যোৱাকালি ভ্লগত আপোনালোকক মই কৈছিলোঁ যে আমি ফেঞ্চি বজাৰত আহিব লাগিব, কিন্তু যোৱাকালি নাহিলোঁ বৰষুণৰ বাবে। আজিও ৰাতিপুৱাৰ পৰা ভালেখিনি মানে বৰষুণ চিপকৈ দি আছিলে, কিন্তু এইখিনি সময়ত নাই। এতিয়া সময় 5টা বাজিছে। আমি আহিলোঁ ফেঞ্চিলৈকে, কিন্তু যেতিয়া মানে গাড়ীৰ পৰা নামিয়ে সোমাই অহা ৰাস্তাটো নহয়, অৱস্থা নাই, মই দেখাব নোৱাৰিলোঁ সেইখিনি। গোটেই লেতেৰা আৰু। কিন্তু এইফালে মই লাখটকীয়াৰ ফালে গৈ আছোঁ। এইটো ৰাস্তা চাফ চিকুণেই আছে, ভালে। মৰমৰ জোতা এযোৰ ল'ব লাগে, ফৰ্মেল জোতা। সেয়ে আমি আহিছোঁ লাখটকীয়ালৈকে। এইখন হেণ্ডলুমৰ শাৰী চন্দাৰ দোকানত আহি পেলাই চালোঁ আৰু আপোনালোকে কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছিল। একদম চিম্পুলৰ ভিতৰত লৈছোঁ, কাৰণ আপোনালোকে গমেই পায়। আৰু এইটো তাৰমানে এখনেই শাৰী চাইছোঁ, বিশ্বাস কৰিবনে, মাত্ৰ এইখন চাইছোঁ আৰু এইখনেই পচন্দ কৰিছোঁ। যিকোনো দোকানত গ'লে মই যিটো বস্তু পচন্দ কৰোঁ, এবাৰ দেখাই দিলে এবাৰতে পচন্দ কৰোঁ, আৰু মানে 2-3টা তেনেকৈ খুলি নাচাওঁ। ভাল লাগিছে নেকি জনাব। আৰু এয়া আমাৰ উত্তম অংকাল। আমি ভিন্ডৰ দোকানত আহিছোঁ আৰু ভিন্ডে মোক দিলে শাৰ্ট একদম 20 টাকা দিবি শাৰ্ট। আৰু এয়া ভিন্দ আৰু এইটো এটা 26 টাইপ মানে শাৰ্ট। খালি এইবিলাকে লৈছে। আৰু আমাৰ বা নাই কিন্তু দেই, বাক মই যাদু কৰি পেলাই অন্তৰ মন্তৰ কালি কালান্তৰ ছু। হেল্ল', এক্সকিউজ মি। আয়ুষ একদম গাছা ভাল নাই। দেখাইহে এৰিব। ফেঞ্চিৰ পৰা আহিলোঁ আৰু আহি ইমান জাম নহয়, বাপৰে বাপ। আহোঁতে যে কিমান টাইম লাগি গৈছে আমাৰ, মানে বহুত টাইম লাগি গৈছে। আৰু আহি পেলাই এতিয়া চাহ বনাব লৈছোঁ, লগত পাওৰুটি লৈ আহিছোঁ কিনি পেলাই, কাৰণ ভোক লাগিছে। বাহিৰতো তেনেকৈ খোৱা নহ'ল, কি খাম বাহিৰত, ইমান লেতেৰা, মানে ফেঞ্চিখন ইমান লেতেৰা হৈ আছে। আপোনালোকে যদি আহে তেতিয়াহ'লে গম পাব, বহুত লেতেৰা হৈ আছে, ভাল লগা নাই। তো আহি পেলাই আমি ডেটল চাবোন দি পেলাই ধুনীয়াকৈ হাত ভৰিবোৰ ধুলোঁ। কিমান কুষ্ঠ ৰোগী কিবা মানে কিবা কিবি এনেকৈ আছে, ভালেই নালাগে। তো তেনেকৈ এই কৰিলোঁ। আহি এতিয়া চাহখিনি খাওঁ, খোৱাৰ পিছত অলপ ভাল লাগিব। আৰু কি ক'ম, মই অলপমান কিবা এটা দেখাম। কি এই কিবা এটা দেখাম দিয়া, আহোনে? 10 9 8 কি দেখাবা? 6 5 4 3 2 1 গো। ইয়ে ড্ৰেছটো পিন্ধি এইটো ড্ৰেছ লৈছে সি, ইমান মানে একদম 26 ষ্টাইল। এই ড্ৰেছটো মই ৰ'ব বেক কেমেৰাৰে দেখাই দি আছোঁ। এই ড্ৰেছটো দেখা পাইছে তাতে, এইটো দেখা পাই পেলাই মানে মই সিহঁতক কৈছিলোঁ যে হাফ পেণ্ট আৰু চাৰ্ট আছে যদি দিয়ক। তো কৈছে আছে বুলি ক'লে, কৈ পেলাই এইটো ড্ৰেছ দিলে। দিয়াৰ পিছত এইটো নেৰেই আৰু নেৰিলে সি এইটো ড্ৰেছ লাগিব। মই কৈছোঁ পূজাৰ ড্ৰেছ অলপমান বেলেগ টাইপৰ হ'লে ভাল লাগে। তাৰপিছত বচনালৰ যিটো মালিকিনী হয়, বৌদি বুলি মই মাতোঁ, বৌদিয়ে ক'লে নাই একো নাই, এইবিলাক ড্ৰেছ লৈ আছে, দেখা পাইছোঁ ময়ো, একো নহয় বাবুৰ কাৰণে ভালেই লাগে বুলি কৈ তেনেকৈ ক'লে কাৰণে ল'লোঁ। আৰু এনেই আছে তাৰ ড্ৰেছ। আৰু এইফালে জোতা, এইটো এই আছে, এইযোৰ এনেকুৱা জোতা লাগে বোলে। ঠিক আছে, মই পিছত কথা পাতিম আপোনালোকৰ লগত, পিছত। এতিয়া ৰাজে ফোন কৰিছে, বাবা ফোন কৰিছে দিয়া। ৰৈ দিয়া অলপ দূৰত যোৱা, দেখিব তেতিয়া তোমাক গোটেইখিনি।
এইটো লৈছে তাৰ মন পচন্দৰ ড্ৰেছ অকণমান আগুৱাই আহা মন পচন্দৰ হ'ব মন পচন্দৰ ড্ৰেছ বহুত দিন আগৰ পৰা কৈ আছিলে যে মা মোক হোৱাইট পেণ্ট লাগিব ব্লেক কালাৰৰ চাৰ্ট লাগিব লগতে এয়া ফৰ্মেল শ্বু লাগিব তো তেনেকৈ কোৱাৰ কাৰণে তাৰ মনটো মানে ৰখাৰ বাবে তাক এইটো ড্ৰেছ দিলোঁ আৰু এইফালে আৰু সেইটো ড্ৰেছটোতো চালেই সেই এইটো ড্ৰেছো ল'লে তাৰ পচন্দত আৰু এইটো মানে তাৰ ভিন্দই দিলে তো এইটো পিন্ধিব পাৰিব পেণ্টৰ লগত ভালে লাগে চাৰ্টটো পিন্ধাৰ পিছত দেখাইছিলা দেখুৱা নাই নালাগে 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 আৰু নালাগে এইটো পেণ্টৰ লগত নিমিলে এইটো চাৰ্টটো ভালে লাগিছে এইটো তো এইটো ড্ৰেছ মৰমৰ হৈ গ'ল মোৰ শাড়ীখন চালে আপোনালোকে আৰু হৈছেনে মন খুচ নে এতিয়া হা নে আৰু কিবা বাকী আছে পূজা বুলি এবাৰ পূজাৰ বজাৰ মোৰ মৰ্জিত কৰিলে মা তুমি ডাঙৰ হৈ আহিছা এতিয়া তোমাৰ পচন্দতে লাগিব ন আমাৰ পচন্দত ক'ত পিন্ধিবা হয়নে নহয় একদম অফিচাৰ গাইজ মই আপোনালোকক কাপোৰ দেখাই আছোঁ এযোৰ যোৰা এয়া ক'ত গ'ল এযোৰ এইটো আৰু এইটো আকৌ এযোৰ আৰু এইটো মোক ভিন্দই দিছে দেই আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু যদি আমাৰ ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব নাপাহৰিব আজিলৈকে বাই বাই